নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো যেহেতু এসএসসি জিডি কনিষ্টেবল 2025 ৰ ফিজিক্যাল মেডিকেল আহি আছে তাৰ উপৰিও ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সাম যেহেতু হৈ গল ইয়াৰ পিছতে ৰিজাল্ট আহিব যিসকল লৰা ছোৱালী পাস কৰিব তেওঁলোকৰ ফিজিক্যাল মেডিকেল অনুষ্ঠিত হ'ব এইটো ভিডিওত মই যেহেতু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা ইণ্ডিয়ান আৰ্মিত মই 3বাৰকৈ মেডিকেল পাস কৰিছো একেবাৰে কোৱালিফাই হৈছো কোনো ধৰণৰ ৰিমেডিকেল পোৱা নাই এসএসসি জিডিটো একেবাৰে মই কোৱালিফাই হৈছো কোনো ধৰণৰ ৰিমেডিকেল পোৱা নাই এ টু জেড ডিটেইলছ কেনেদৰে চেক কৰে গুটেখিনি মই যিমান পাৰো আপোনালোক বুজাবলৈ চেষ্টা কৰিম যিসকলে নতুনকে দিব আগন্তুক দিনত যিসকল এসএসসি পাস কৰি আছে ভাল নম্বৰ পাই মেডিকেল দিবলৈ চান্স পাব যিসকলে আৰু যিসকলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত দিবলৈ চান্স পাব তেওঁলোকে ভিডিওটো হেখলৈকে চাব আৰু যিসকলে অলৰেডি আগত দি পাইছে তেওঁলোকেতো জানে গুটেখিনি কথা হেসকলে ইচ্ছা হলে চাব ভিডিওটো আৰু ইচ্ছা নহলে নাচাব মই গুটেখিনি কৈ যাম আৰু যেটো ইয়াতে মই সাইডৰ অলপ ভিডিওটো অলপ এইডোখৰ জায়গা ৰাখিছো তাতে পিকচাৰ বিলাক দেখুৱাই যাম যিমান পাৰো আপোনালোক কেনেকে মেডিকেল টেষ্ট চেক কৰে গুটেখিনি মুঠতে কৈ যাম ভিডিওটো হেখলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও আপলোড দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ যদি সপোন আছে বা ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব যেটো মই চাকৰি আপডেট বিলাক দি থাকো কেতিয়া এডমিট আহে কেতিয়া মেডিকেল টেষ্ট কেতিয়া ফিজিক্যাল কেতিয়া এক্সাম গুটেখিনি আপডেট যেটো দি থাকো চেনেলটো সাবস্ক্ৰাইব কৰি আৰু ভিডিওটো অকনমান যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে শেয়াৰ কৰি দিব আৰু এটা কথা কৈছো যি সকল ছোৱালীয়ে চাই আছে আপোনালোকে পৰাপক্ষত নাচাব মই লৰাৰ মেডিকেল গুটেখিনি যেটো কম অলপ প্ৰাইভেট কথাও ক'ব লাগিব যেটো অলপ প্ৰাইভেট ভিতৰলৈ মই ভিডিও মাজতে সোমাই যাম বহুত ভিতৰলৈ আপোনাৰ ছোৱালী যি সকলে চাই আছে তেওঁলোকে ইমানৰ পৰা স্কিপ কৰি গুচি যাব পিছত বেয়া নাপাব যে এনেকে কথা কলেগে বুলি আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল তিনটা বস্তু কৰিব এসএসসি জিডি এইখিনি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত কিন্তু নকৰে প্ৰথম তিনটা যিকেইটা মই টেষ্টৰ কথা কম সেইকেইটা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত নকৰে আৰ্মিত নকৰে মানে এসএসসি জিডিত কিন্তু কৰিব প্ৰথম ফিজিক্যাল পাস কৰাৰ পিছতে প্ৰথম টেষ্টটো হল তোমালোকৰ ইউৰিন প্ৰথমতে এনেকে এটা সৰু এটা টেমা দিব টেমাটো দি প্লান তোমালোকক এখন মেডিকেল প্ৰাইভেট মেডিকেল লৈ যাব পাৰে বা যদি মেডিকেল সেন্টাৰ যদি লগতে যদি থাকে যত ফিজিক্যাল হয় তাত লগতে যদি থাকে তেতিয়া তোমালোকৰ তাতে সৰু এটা টেমা দিব তাত তোমালোকক পাছআপ কৰি আনিবলৈ অলপমান জাস্ট পাছআপ কৰি আনিলে হ'ল সেই পাছআপটো কৰি আনি তাত জমা দিব লাগিব পিছদিনালে ৰিপৰ্টটো আহে তাৰ পিছত 2 নম্বৰ টেষ্টটো হ'ল ব্লাড টেষ্ট যেটো ব্লাড টেষ্ট কৰিব ব্লাড মানে ইমানখিনিমান আপোনালোকৰ পৰা লৈ লব ইমানখিনিমান ব্লাড লৈ এটা সিসি হৰু যেটো টেমা থাকে তাত লৈ হেতু লৈ গুজিব তাত হিমোগ্লোবিন টেষ্ট কৰিব বা যি টেষ্ট কৰিবলগা থাকে তেওঁলোকৰ ফালৰ পৰা গুটেখিনি টেষ্ট কৰিব পিছদিনালে ৰিপৰ্ট আহিব 3 নম্বৰ টেষ্টটো হ'ল যিখন চেষ্টখন থাকে না আমাৰ চেষ্টখন ধুনিয়াকে এক্সৰে কৰিব এনেকে যেটো মেচিন আছে তাত ধুনিয়াকে ফুলাই প্লানি মানে এটো বডি পাৰ্টটো তাত লগাই দিবগে লাগে লগাই দিয়া পিছতে হেতু এক্সেট মানে ইয়াত হাৰ্ডি চেষ্টত ভগা আছে নে হেখিনি চাবৰ কাৰণে হয়তো কৰে সেইকাৰণে হে চেষ্টখন এই তিনটা টেষ্ট প্ৰথম দিনা কৰিব এসএসসি জিডি কনিষ্টেবলৰ মেডিকেলৰ দিনা যেহেতু ক্যান্ডিডেট ভি লাগিলে আগবেলা যদি চাই পাঁচবেলালৈ ৰিপৰ্ট আহি যায় আৰু যদি ক্যান্ডিডেট বহুত যদি ভি লাগি থাকে তেতিয়া আগদিনা হে তিনটা কৰাই পঠিয়াই দিব পিছদিনালে তাৰ ৰিপৰ্টখিনি আহিব এই তিনটা টেষ্ট কিন্তু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত নকৰে এই তিনটা টেষ্ট প্ৰথম দিনা হৈ গল তাৰ পিছত এতিয়া যিখিনি মেডিকেল টেষ্টৰ কথা কম গুটেখিনি এসএসসি জিডি টো কৰিব কমপ্লিট আৰু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰটো কৰিব তোমালোকৰ ভিডিওটো এইডোখৰ পৰা গুৰুত্বপূৰ্ণ দি চাবা এইডোখৰ আগৰখিনি মই এসএসসি জিডি মেডিকেল হে কলো সেই তিনটাই প্ৰথম দিনা কৰে বা প্ৰথম পাৰ্টত কৰে এতিয়া ইয়াৰ পিছত আহিলে ডিটেইল মেডিকেল এক্সামিনেশ্যন মানে গুটি ফুল হোল বডি চাব এইডোখৰ লৰা কথা যেটো কৈ ছোৱালী কথা ছোৱালীসকলে ভিডিও নাচাব বহুত প্ৰাইভেট কথা কম বুলি মই আগতে যেটো কৈ থৈছো প্ৰথম আহিলে লৰা ধুনিয়াকে যাজ যেতিয়া মেডিকেল কৰিব একো পিন্ধি যাবলৈ নিদিয়ে তোমালোকৰ তাবিজ ঘড়ী আঙঠি একো ভিতৰলৈ নিবলৈ নিদিব তাত খালি জাস্ট যেটো আন্ডাৰৱেৰ জাঙিয়া পেন যেটো থাকে হেতু সৰু পেনটো তোমালোকে পিন্ধি যাব পাৰিবা পৰাপক্ষত কেচি জাঙিয়া পিন্ধা হলে ভাল এটা লৈ যাবা আৰু যি সকলৰ ফুল জাঙিয়া পিন্ধে ধুনিয়াকে তোমালোকে এটা জাঙিয়া পিন্ধি জাস্ট সোমাবলৈ দিবা আৰু একো পিন্ধিবলৈ নিদিয়ে যেতিয়া মেডিকেল কৰিবলৈ ভিতৰলৈ ভৰাব প্ৰথম ধুনিয়াকে হাত চাত মেলিব হাত চাব হাত চাতবোৰ বেকা আছে নি তাৰ ভৰিৰ পৰা একদম ওপৰলৈ মানটো ফেচটো গোটেই বডিটো চাব প্ৰথম
মই তলৰ পৰা কৈ ওপৰৰ পৰা কৈ গৈছোঁ প্ৰথম হাত দুখন চাব কেৰিং এংগল যিটো থাকে ন সেইটো যাৰ বেছি থাকে সেইটো তেওঁলোকৰ হিচাপত মই ইয়াতে যিমানবোৰ পিকচাৰবিলাক দেখাইছোঁ সেই কেৰিং এংগলটো চাব প্ৰথম তাৰপিছত আঙুলিবিলাক এনেকৈ কৰিবলৈ দিব হাত দাঙি মানে আঙুলি ভগা চিগা আছে নে এনেকৈ কৰিব মানে বন্ধুক টিপিব পাৰে নে নোৱাৰে তাৰপিছত আহিলে তোমালোকৰ বডিটো বেকা আছে নি এইখিনি চাব তাৰপিছত ভৰিৰ যিটো নকনিত ন সেই নকনিটো চাব নকনিটো কাৰোবাৰ বেছি থাকিলে নহ'ব নৰ্মেল মানে হিচাপত তেওঁলোকৰ হিচাপত থাকিব লাগিব কাৰোবাৰ বেছি মেল কথা কাৰোবাৰ যোৰাটো লগা থাকে তেওঁলোকৰ নহ'ব ফেইল কৰিব মানে ৰিজেক্ট সেইটো আছে না ঠিক চাব তাৰপিছত ফ্লেট ফুট চাব তাতে তাৰপিছত তোমালোকৰ ভৰিবিলাক অলপ জঁপিয়া বুলি ক'ব পূৰা জঁপিয়া বুলি ক'ব যিসকলৰ এইটো হীৰাডাল ওলাই থাকে যিসকল ভেৰিকজ ভেইন থাকে যিসকলৰ ভেৰিকজ ভেইন থাকে অলপ দেৰি জঁপিয়াই 10-15 মিনিট পূৰা জঁপিয়াবলৈ দিব জঁপিয়াৰ পিছতে যিসকলৰ ভেৰিকজ ভেইন থাকে তেওঁলোকৰ পূৰা ওলাই যায় মানে যিসকলৰ নাথাকে টেনশ্যন নাই তোমালোকে যাৰ আছে অলপমান আছেও তোমালোকে খালি যেতিয়া জঁপিয়াবলৈ ক'ব নজঁপিয়াকৈ নাথাকিব যদি যিসকল নজঁপিয়াকৈ থাকে তেওঁলোকক বেছিকৈ ফ'কাছ কৰে সন্দেহ কৰে তেওঁলোকৰ ওপৰত বেছিকৈ চাব তাৰপিছতে এইবোৰ চালে মেলিলে হৈ গ'ল তাৰপৰা হাত চাতবোৰ বেকা আছে নি চালে ভৰি চৰি বেকা আছে নি চালে আৰু গোটেই মাথা চাথা গোটেইখিনি চালে চাই মেলি তোমালোকৰ বডি চডি মানে চব চালে তাৰপিছত লাষ্ট পেনটো খুলিব পেন খুলিবলৈ দিব পূৰা একদম পূৰা লাংটা কৰি দিব মানে চব পেন খুলিব লাগিব সকলোৱে পেন খুলি তোমালোকৰ যিটো বস্তু আছে ন এইটো ধুনীয়াকৈ এনেকৈ মালটো চেল খুৱাই তাত তললৈও কৰি এনেকৈ তলত যিডাল হীৰা থাকে ন সেই হীৰডাল তোমালোকৰ চাব ছিগা আছে ছিগা থাকিলে কিন্তু নহ'ব কি হ'ব কেতিয়াবা বহুতে হয়তো মাষ্টাৰবেশ্যন বেছি কৰে কিবা কৰে সেইকাৰণে হয়তো এবাৰ ছিগি যায় চাগে সেইকাৰণে বা বেলেগ কিবা প্ৰব্লেম হৈ ছিগা থাকে সেই ছিগা থাকিলে নহ'ব তোমালোকে সেইটো কিন্তু ধ্যান ৰাখিবা তাৰপিছত যিটো আমাৰ দুটা আণ্ডা থাকে ন যিটো গুটি দুটা থাকে ধুনীয়াকৈ দুটা নিজে মেলি দেখাব লাগিব বা মই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত চাওঁ দিওঁতে কিন্তু ডাক্তৰে নিজে হেপিয়াই চাইছিলে দুটা আছে নাই কিছুমানৰ এটা থাকে তেওঁলোকৰ হয়তো প্ৰব্লেম হ'ব নাথাকিব বা কিছুমানৰ দুটা থাকে যদি এটা অলপ বেছি সৰু থাকে এটা নৰ্মেল থাকে মানে অলপটো এটা সৰু এটা ডাঙৰটো থাকেই দুইটা কিন্তু নৰ্মেল হিচাপত তেওঁলোকৰ হিচাপত থাকিব লাগিব আৰু বস্তু চেল খুৱাই সেই হীৰাটো চাব মোক কৈছোঁ আৰু সেই দুটা বস্তুটো খুব ধুনীয়াকৈ চাব আৰু তোমালোকৰ বেক চাইডে একদম পূৰা ভৰিকেইটাত দি যিটো আমাৰ পকৰটো থাকে ন পকৰটো কিছুমানৰ পাইলছ থাকে কিবা থাকে সেইটো ধুনীয়াকৈ মেলি চাব তাত আছেনে নাই পূৰা মেলি দিব লাগিব কাঢ়িবলৈ দিব ভিতৰলৈকে টচ মাৰি মাৰি চাব দেখিব লাগিব তাৰপিছত আৰু কিছুমানৰ খৰ খজুৱতি বহুত হৈ থাকে যেতিয়া আমি আণ্ডাৰৱে পিন্ধি থাকোঁ এনেকৈ গৰমৰ দিনত বা কিবা থাকোঁ সেই খৰ খজুৱতি যদি তোমালোকৰ আছে ধুনীয়াকৈ কিন্তু পূৰা চাফ চিকুণকৈ তোমালোকৰ মলম চলম সানি এতিয়াই ঠিক কৰি লোৱা কিন্তু মেডিকেলত ফেইল কৰাই দিব সেই খৰ খজুৱতি যদি থাকে দাগ থাকিলে কিন্তু একো নহয় বহুদিনীয়া পুৰণি যদি দাগ থাকে তেতিয়া তোমালোকৰ একো নহয় আৰু পৰাপক্ষত এই ভিতৰৰ যিবিলাক নোম চোমবিলাক থাকে ন তোমালোকে চব ধুনীয়াকৈ একদম ভিত মাৰি বা কেঁচিৰে খুব কমপ্লিটকৈ কাটি যাবা সেইখিনি যদি কাটি নোযোৱা তেতিয়া কিন্তু বেয়া পিটিয়ে মই নিজে দেখিছোঁ মই নিজে যিহেতু 2-3 বাৰ 4-5 বাৰ মেডিকেল দি পাইছোঁ পূৰা পিটন দি দিয়ে ডাক্তৰবিলাক খং উঠে ন সেইবিলাক লেতে পেতে দেখিলে আৰু ধুনীয়াকৈ কিন্তু সেই বস্তুটো যিটো চাবোন তাত আগদিনা তোমালোকৰ যিদিনা মেডিকেল থাকিব ৰাতি আমি শুই থাকোঁতে কিছুমানৰ ব্লিডিং হৈ থাকে তেতিয়া তাত জমা হৈ বহুত লেতেৰা হৈ থাকে সেই বস্তুটো যেতিয়া যিদিনা ডিটেইল মেডিকেল থাকিব সেইদিনা ধুনীয়াকৈ চাফ চিকুণকৈ ধুই যাব লাগে ধুই গ'লে বহুত ভাল পায় তেহেঁতি আৰু কিছুমান বহুত কেণ্ডিডেট দেখিছোঁ কিছুমান 18-19 বছৰ ল'ৰা বা ডাঙৰ মানুহো দেখিছোঁ 20-25 বছৰ ল'ৰাও দেখিছোঁ তাত বহুত জাম হৈ থাকে নিজৰে ঘিনে কিবা গোন্ধ ওলায় কিবা ওলায় সেইকাৰণে এইবোৰ চব ধুনীয়াকৈ চাফ চিকুণকৈ ধুই যাব লাগে আগদিনা মই একদম পূৰা ধুনীয়াকৈ খোলা খুলিকৈ কৈছোঁ তোমালোকে একো লাজ চাজৰ কথা নাই তাৰপিছত আহিলে তোমালোকৰ সেইখিনি চালে চোৱাৰ পিছত বডিটো চাব পূৰা বডিটো বেকা আছে নেকি ধুনীয়াকৈ চাব এইবোৰ আৰু কিছুমানে এনেকৈ থাকে ন কিছুমানে এনেকৈ থাকে কিছুমানে কোচ খাই থাকে এইবোৰ একদম পূৰা ফিটিং হৈ থাকিব যেতিয়া মেডিকেল কৰিব ন তেতিয়া পূৰা ফিট হৈ থাকিব সেইখিনি একদম পূৰা খুব ধুনীয়াকৈ চালে তাৰপিছত বডি চডি তাৰপৰা হাত চাত মেলি তাৰপৰা এইটো চাব এনেকৈ হাতটো এনেকৈ মেলিব লাগিব যিসকল এনেকৈ প্ৰায় 10-15 মিনিট ৰখাই থাকিব যিসকল কঁপিব তাত যিসকল কঁপিব আকৌ তাৰ ওপৰত কাগজ এখন দি দিব যিসকল এনেকৈ কঁপিব সেইসকল কিন্তু নহ'ব তেওঁলোকৰ একদম ডাইৰেক্ট ৰিজেক্ট কৰিব যিহেতু সেইটো এটা প্ৰব্লেমে থাকে কাগজ এখন দি দিব মই যিহেতু 20 মিনিট ৰৈ থাকিলেও মোক কঁপনি নোলায় যাৰ ফিজিকেল ফিট থাকে যাৰ সেইটো এলকহলৰ কিবা প্ৰব্লেম থাকে নেকি যিসকল প্ৰব্লেম থাকে 10-15 মিনিট 20 মিনিট ৰখাই দিলে একো নহয় যিসকল প্ৰব্লেম থাকে তেওঁলোকৰহে কিন্তু সেইটো কঁপিবত কঁপে তাৰপিছতে আৰু এটা বস্তু থাকি গৈছে SSC GD কিন্তু প্ৰেছাৰটো চেক কৰে প্ৰেছাৰ আমাৰ যিটো ব্লাড প্ৰেছাৰ হাই প্ৰেছাৰ ল' প্ৰেছাৰ মানে যিমানটো হিচাপত থাকিব লাগে 120 মানৰ ভিতৰত থাকিব লাগে নেকি আৰু যদি 30, 40, 150, 60, 70, 80 কিছুমানৰ উঠি যায় তেওঁলোকৰ হয়তো হাই প্ৰেছাৰ ধৰে নেকি সেইটো বিষয়ে মই নাজানো কিন্তু তোমালোকৰ প্ৰেছাৰটো চেক কৰিব 120 মানৰ যদি তলৰ ভিতৰত থাকে তোমালোকৰ হয়তো 120, 30 লৈকে এনে গৰম দিনততো 30, 40 মানলৈকে একো নাই মোৰ হয়তো 42 মানে হৈছিলেগৈ নেকি মই যোৱাবাৰ যিহেতু দিছিলোঁ তাত তেতিয়া তোমালোকৰ একো প্ৰব্লেম নহয় যিহেতু গৰমত অলপ হাই প্ৰেছাৰটো বেছি হৈ থাকেই মানুহৰ সেইটো
সিমান প্ৰব্লেম নাই যাৰ 60 70 80 যিসকলে বহুত আৰু তোমালোকে যেতিয়া প্ৰেছাৰটো জুখিব ন তেতিয়া কিন্তু ভয় নকৰিবা যদি ভয় কৰে তেতিয়া প্ৰেছাৰটো হাই হৈ যায় তেতিয়াও বহুত কেণ্ডিডেট ৰিজেক্ট কৰা দেখা যায় বা ৰিমেডিকেল দিবলগীয়া হয় ৰিমেডিকেলতো আৰু ভয় লাগিব তেতিয়া আৰু তোমালোকৰ ফিট হোৱাৰ চান্স খুব কম থাকিব সেইকাৰণে ভয় নকৰিবা পুৰা একদম দমত থাকিবা একো ভয় কৰিবলগীয়া কথা নাই পাছ কৰিলে পাছ কৰিবা ফেল কৰিলে ফেল কৰিবা তোমাৰ যদি একো প্ৰব্লেম নাই কোনো মাইকেলাল নাই তোমাক ফেল কৰাই দিবলৈ মেডিকেল সেইটো কথা সেইখিনি বডি কথাটো খুব ডিটেইলি কৈয়ে দিলোঁ হাতৰ আঙুলিবিলাক খুব ধুনীয়াকৈ এনেকৈ চাব সেইখিনিয়ে চাব বেলেগ তেনেকুৱা আকৌ চাবলগীয়া নাই হাৰ্ডি চাৰ্ডি বেকা আছে নি ভগা আছে নি পাবা মাথা চাথা চুলি তুলিটো যিহেতু কাটি যাবলৈ এইবিলাক কিছুমান ফটা মেলা থাকে কিছুমান ইয়াত ফুটা থাকে সেইবিলাক কিন্তু নহ'ব সেইবিলাক ধুনীয়াকৈ চাব আছে নি নাই সেইখিনি চোৱাৰ পিছতে তোমালোকৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু আহিব এতিয়া তোমাৰ মুখৰ পাৰ্টটো এই কাণবিলাক ধুনীয়াকৈ তোমালোকে চাফ কৰি যাবা কাণবিলাক ধুনীয়াকৈ চাফ কৰি যাবা কাণত মেচিন লগাই চাব পৰ্দাৰ কিবা ফটা আছে নি বা কাণে শুনা পায় নে নাপায় এইখিনি তোমালোকৰ ধুনীয়াকৈ চাব তাৰপিছত আহিলে তোমালোকৰ নাকৰ কিছুমান চাইনাচাইটিছৰ কিছুমানৰ প্ৰব্লেম থাকে সেইবিলাক যদি প্ৰব্লেম আছে ঠিক কৰি যাবা এই তাৰপিছত ইয়াত কিছুমানৰ নাকটো বেছি বেণ্ড থাকে কিবা ভগা চিগা থাকে সেইবিলাকৰ ৰিজেক্ট কৰে সেইবিলাক চাব তাৰপিছত আহিলে তোমালোকৰ দাঁত যিহেতু SSC GD তোমালোকৰ যদি দাঁত কেনেবাকৈ প্ৰব্লেম আছে তেন্তে পুৰা লেতেৰা হ'লে পুৰা চিকটিক খোৱা হ'লে বা আৰ্মিত হ'লে তোমালোকে দাঁত পুৰা চাফ চিকুণকৈ যাবা মেডিকেল কিন্তু দাঁতত বহুত কেণ্ডিডেট ফেইল কৰে মোৰ লগৰে এটা যোৱাবাৰ সি 6টাকৈ নতুন দাঁত লগাইছে তাৰ লাগ ভাল আছিলে হয়তো সি পাছ কৰিব তোমালোকৰ দাঁত চাত যদি পোকে খুৱাই গাঁত চাত যদি হৈ আছে তেন্তে সেইবিলাক ফিল আপ কৰি যাবা যাৰ দাঁত নাই তোমালোকে ধুনীয়াকৈ খুব ধুনীয়াকৈ লগাই গ'লেও কিন্তু পাছ কৰে মিনিমাম 16তকৈ বেছি থাকিব লাগে নি মিনিমাম 28 মান থাকিব লাগে নেকি সেই দাঁতখিনি ধুনীয়াকৈ লগাই গ'লে তোমালোক আৰামছে কোৱালিফাই হ'বা তাৰপিছতে আহিলে সেই দাঁতখিনি পুৰা ধুনীয়াকৈ লগাই যাব লাগে মোৰ যিহেতু দাঁত পুৰা তোমালোকে যদি এতিয়াও যদি চোৱা মই যোৱাবাৰে চাফ কৰা একদম মই যিহেতু শিখৰ দিব কোনো নাখাওঁ গুটকা চুটকা তামোল পাণ কোনো নাখাওঁ এতিয়ালৈকে চাফা হৈ আছে মোৰ কিন্তু এটা দাঁত মোৰ প্ৰব্লেম আছিলে মানে কি পোকে খাই থৈছিলে এটা দাঁত অকল অনলি একো নাই সেইটো মোৰ কনচিডাৰ কৰিলে ধুনীয়াকৈ পাছ কৰি গৈছিলোঁ যোৱাবাৰহে হৈছিলে তাৰ আগত মোৰ কোনো পোকে চুকে খোৱা নাছিলে তাৰপিছত দাঁতবোৰ খুব ধুনীয়াকৈ চাফ চিকুণ কৰি যাবা সেইখিনিয়ে তাৰপিছত মেইন এটা পইণ্ট বেছি ফেইল কৰা কেণ্ডিডেট ডিষ্টেঞ্চ ভিজন ডিষ্টেঞ্চত মানে প্ৰায় 6x6 প্ৰায় 20 ফুটমান আঁতৰত 15-20 ফুটমান আঁতৰত সৰু সৰু আখৰ মই ইয়াতে যিমান পাৰোঁ দেখাই দিবলৈ চেষ্টা কৰিম তাত সৰু সৰু আখৰো থাকিব ABCD থাকে বা 1 2 সংখ্যা থাকে সেইখিনি আঁতৰৰ পৰা মানে এটা চকু ঢাকিও পঢ়িবলৈ দিব এইটো চকু এনেকৈ ঢাকিও পঢ়িবলৈ দিব বা দুইটা চকু পঢ়িবলৈ দিয়ে তোমালোকে যদি তাত পঢ়িব নোৱাৰা 6x6 বা 6x9 যদি তাত নাথাকে তেতিয়াও তোমালোকে তাত বহুত ৰিজেক্ট কৰে চকুৰ সেইটো টেষ্ট কৰাৰ পিছতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কালাৰ ভিজন বহুত কালাৰৰ মাজত মই ইয়াতে দেখাই দিম তাত আখৰ থাকিব সেই আখৰবিলাক পঢ়িবলৈ দিব তো মানে যিয়ে ফটাফট মাতিব পাৰে SSC ধুনীয়াকৈ এনেকৈ কিতাপ এখন দেখাই যায় মাতিব পাৰি আৰু যদি আৰ্মিত হ'বলৈ হ'লে কিন্তু এনেকৈ মেলি থোৱা থাকে ৰ'দৰ জিলিঙনিত থাকিব পাৰে তোমাৰ ভাল জেগাতে থাকিব পাৰে তাত ধুনীয়াকৈ কিন্তু সাৱধানকৈ তোমালোকে চাবা যিবিলাক কালাৰৰ মাজত আখৰ থাকিব ন সেই আখৰবিলাক খুব ধুনীয়াকৈ ক'ব লাগিব মানে কালাৰ কি সংখ্যা আছে বা বেকা বেকি আঁচ থাকিলে তোমালোকে আঙুলি এনেকৈ ধুনীয়াকৈ পোনাই মেলি দেখুৱাই দিব লাগিব সেইখিনি মেডিকেল টেষ্ট হ'ব আৰু মই যিমানখিনি মনলৈ আহিলে গোটেইখিনিয়ে কৈ গ'লোঁ আৰু তোমালোকৰ যাৰ যি প্ৰব্লেম আছে ন মই যে কোৱাখিনিৰ ভিতৰত সেইখিনি মষ্ট ইম্পৰ্টেণ্ট আৰু যাৰ যি প্ৰব্লেম আছে সোনকালে ঠিক কৰি লোৱা SSC GD কাৰণে যদি মেডিকেল দিবলৈ ভাল নাম্বাৰ এটা যদি পাই থৈছা ফিজিকেলত যদি লিষ্টত নাম আহি আছে আৰু যিসকল আৰ্মিৰ যিখিনি ল'ৰা থাকে ন সেইখিনি সিমান প্ৰব্লেম নাই খুব 21 বছৰলৈকে থাকে লয় যিহেতু বহুত সৰু সৰু কেণ্ডিডেট থাকে তাৰে দুই এটা প্ৰব্লেম থাকে বৰ বেছি প্ৰব্লেম থকা দেখা নাযায় তেওঁলোকৰ সিমান প্ৰব্লেম নাই বাৰু হ'লেও যাৰ প্ৰব্লেম আছে সেইখিনি খুব ধুনীয়াকৈ ঠিক কৰি ল'বা আৰু মই গোটেইখিনি যিহেতু ক'লোৱেই আৰু নাই বুলি ভাবিছোঁ আৰু কিবা ৰখি যাবও পাৰে মই আৰু সিমান মনত পোৱা নাই সেইখিনি টেষ্টেই কৰিছিলে মোৰ লগত যিহেতু আৰু তেনেকুৱা একো বিশেষ টেষ্ট নাই আৰু কিছুমান ফ্লেট ফুটটোৰ কথা কৈছে ভৰিটো ধুনীয়াকৈ এনেকৈ মানে সমান হ'লে নহ'ব অলপমান গেপ থাকিব লাগে ভৰিটো ফ্লেট ফুটটো মই ইয়াতে মই দেখাই দিম ধুনীয়াকৈ যিটো থাকিব লাগে সেইটো দেখাই দিম সেইটো ধুনীয়াকৈ চেক কৰে কিন্তু তাৰপিছত গুহা চুহা কটা মেলা আছে বেছি ডাঙৰ যদি বহুত দিনৰ আগত যদি কটা 2 বছৰ আগত 1 বছৰ আগত যদি তোমালোকৰ অপাৰেশ্যন কৰা থাকে তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই যদি 1 বছৰ ভিতৰত হ'লে অপাৰেশ্যনটো প্ৰব্লেম হয় বা বহুত যদি ডাঙৰ স্পৰ্ট থাকে তেতিয়াও একো কিন্তু প্ৰব্লেম নাই মোৰ লগতে কেণ্ডিডেট দেখিছোঁ ভৰিত পুৰা দাহৰ ঘাপ পৰা আছিলে এক্সিডেণ্ট হোৱা ভৰি মানে পুৰা চেল খাই যোৱা দাগ আছিল তথাপিতো পাছ কৰিছে খালি প্ৰব্লেম নাথাকিলে হয় মুঠতে তাৰপিছত এইখিনি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰথমতে দিব সেইটো বস্তু ক'বলৈ থাকি গৈছিলোঁ তোমালোকৰ মানুহটো যেতিয়া শুনা থাকে ন তেতিয়া কিন্তু অলপ প্ৰব্লেম হয় তোমালোকক ধুনীয়াকৈ নিজৰ এড্ৰেছটো ক'বলৈ দিব তোমাৰ নামটো ক'ৰ পৰা আহিছা ক'ত ঘৰ কি কথা সেইখিনি ধুনীয়াকৈ স্পষ্ট ক'ব লাগিব হিন্দী ইংলিছ অসমীয়া য'তে কোৱা তোমালোকে খালি স্পষ্ট ক'বা যদি লাগি ধৰা বা কিবা প্ৰব্লেম হয় তেতিয়া কিন্তু তোমালোকক ৰিজেক্ট কৰিব বা 2বাৰ 3বাৰ গাবলৈ দিয়া চান্স থাকিব বহুতো কেণ্ডিডেট কি হ'লে ভয় কৰাৰ পিছত নিজৰ নামটোকে ক'বলৈ পাহৰি যায়
আৰু যিহেতু ডিফেন্সতো গম পায় ফটকৈ কামান দিলেই মাত মাতিব পৰা হ'বই লাগিব এইবোৰ সোধা যদি থাকে তেতিয়া যিহেতু প্ৰব্লেম হয় তোমালোকৰ নিজৰ এড্ৰেছটো মেৰা নাম নিৰঞ্জন বৰা আসাম से हो आसाम शिवसागर से हो मेरा घर ভিলেজ का नाम करो খুব ধুনীয়াকৈ সেই এড্ৰেছটোৱে ক'ব লাগে মানে বেলেগ কথা একো নাই গোটেইখিনি এইখিনিয়ে তোমালোকে কথা ধ্যান দিবা মেডিকেলত খুব ধুনীয়াকৈ পাছ কৰিব পাৰিবা মই যিহেতু নিজে এবাৰো ৰিমেডিকেল নোপোৱাকৈ একেবাৰে কোৱালিফাই হৈছোঁ গোটেইখিনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা গোটেইখিনি মেডিকেলৰ কথা কৈ দিলোঁ এইখিনিয়ে মেডিকেল হ'ব আৰু ছোৱালীৰ কথাটো বাকী ওপৰখিনিতো চব একেই খালি ভিতৰ পাৰ্টখিনিৰ কথা হয়তো নাজানিব হয় ছোৱালীয়ে জানিব ছোৱালীৰ কথা ক'ব নোৱাৰিম সেইদৰে চাব তোমালোকে যাৰ হিমোগ্লোবিন কম আছে SSGD কাৰণে আগতে ঠিক কৰিলে ভাল বস্তু খোৱা এসপ্তাহৰ ভিতৰত হিমোগ্লোবিন আহি যায় কোনো টেনশ্যন ল'ব নাই আৰু ইউৰিনটো টেষ্ট কৰি যিটো পাচাব টেষ্ট কৰে ন আৰ্মিটো নকৰে যে SSGD আগদিনা খুব পানী খাবা পানী খালে সেই পেচাবটো মানে ইউৰিনটো খুব ধুনীয়াকৈ চাফ হৈ যায় কোনো ধৰণৰ প্ৰব্লেমে দেখা নিদিয়ে এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগিলে গোটেইখিনি মেডিকেলৰ বিষয়ে জানি লাইক কৰি দিবা আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিবা যিসকলে আগতে দি পোৱা নাই মেডিকেল গোটেইখিনি কিবা এটা হ'লেও গম পালে আৰু তাত কিন্তু লাজ চাজ কৰি থাকিলে নহ'ব পেট ভুল বুলিলে খুলিব লাগিব বুলিলে ৰ'ব লাগিব যিটো কৰিবলৈ কয় সেইটোকে কৰিবা মানে বেছি অভাৰ উস্তাদি নেদেখাবা যদি উস্তাদি দেখুৱা তেওঁলোকৰ তেতিয়া খং উঠে তোমালোকক পিটন দিয়ে কিন্তু মেডিকেলত বহুত পিটন দিয়ে সেইটো কিন্তু দেখা শুনা কথা তোমালোকে যিটোকে কৰিবলৈ কয় সেইটোকে কৰিবা বেলেগ কথা একো নাই যিটো চাকৰি লাগে তোমালোকক আৰ্মি হ'বলৈ মন ডিফেন্সত যাবলৈ মন তোমালোকে যিটোকে কৰিবলৈ কয় সেইটোকে কৰিবা বেলেগ কথা একো নাই এইখিনি ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈ আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু ইয়াত গৈ যদি বৰ বিশেষ যদি প্ৰব্লেম আছে ডেছক্ৰিপশ্যনত যিটো ইনষ্টা ID আছে তাত গৈ মেছেজ কৰিলেও মই বুজাই দিম কেনেকৈ কি ঠিক কৰিব লাগে যিমানখিনি জানো আৰু ডেছক্ৰিপশ্যন হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে হোৱাটছআপ গ্ৰুপত জইন হৈ গ্ৰুপ এডমিনৰ নাম্বাৰটো পাৰ্চনেলি মেছেজ কৰিলে ফোন কৰিলে মই যিমান পাৰোঁ জনাবলৈ যিখিনি জানো চেষ্টা কৰিম তোমালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব খুব সোনকালে 11,000 ছাবস্ক্ৰাইবাৰ হ'ব ভালো লাগি আছে ভিউখিনিও আহিছে লাহে লাহে অকণমান ভিউ দিব যিটো কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে ন যদি অলপ কম ভিউ আহে তেতিয়া ডিমটিভেশ্যন হৈ যাওঁ একোতে এটা মানুহ যদি লাভ হয় কোনো কথা নাই 100টা ল'ৰা ছোৱালীও যদি চাই থাকে সেইটোৱে হ'ব মোক বেছি ভিউ নালাগে খালি জাষ্ট পইচাটোৰ কথা আছে ন পইচা বাঢ়িবলৈ সেইকাৰণে অকণমান ভিউ দিব আপোনালোকে ভিডিঅ'বিলাক চাব খুব খৰচি মাৰি এইখিনিয়ে আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ মেডিকেলৰ ইনফৰমেশ্যন পাই যদি ভাল লাগিলে লাইক কৰি দিবা ধন্যবাদ